কৰোঁ ফাৰ্মত কি মৰ্টেলিটি সংখ্যা কি হাই হৈ আছে নেকি? মৰ্টেলিটি সংখ্যা ডেইলি আপোনাৰ 15-20টা যিহেতু মৰি আছে নেকি? তেনেহ'লে যদিহে মৰি আছে আমি কি কৰিলে ভাল হ'ব? যদি আমি সময়মতে যদি নকৰোঁ তেনেহ'লে আমাৰ কিমান লছ হ'ব? সেইটো যিহেতু সেই বিষয়ে যিহেতু এইটো ভিডিঅ'টো মই আপোনালোকক দিব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ ধুনীয়াকৈ শেষলৈকে চাই থাকিব। ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকক যিহেতু স্বাগতম জনাইছোঁ। বন্ধুসকল, যিহেতু আজি মই যিবিলাক ফাৰ্মত যিহেতু মৰ্টেলিটি সংখ্যা যিহেতু হাই হৈ আছে আৰু মৰ্টেলিটি যদি সংখ্যা যদি আমাৰ মৃত্যুৰ সংখ্যা যদি ব্ৰইলাৰৰ মৃত্যুৰ সংখ্যা যদি আপোনাৰ হাত সাৰিব যদি নোৱাৰোঁ তেনেহ'লে আমাৰ বহুত ডাঙৰ এটা লছ হ'বলগীয়া হয়। যিহেতু আমাৰ ফাৰ্মাৰসকলক যিহেতু প্ৰব্লেমটো ফেচ কৰিবলগীয়া হয়। সেইকাৰণে এইটো ভিডিঅ'টোত মই সেইবিলাক যদি আপোনাৰ যদি ফাৰ্মত ডেইলি যদি 10টা 15টা যদি এনেধৰণৰ যদি মৰ্টেলিটি আপোনাৰ হৈ আছে তেনেহ'লে আপোনালোকে এইটো ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিব। কিয় কৈছোঁ বন্ধুসকল? কাৰণ যিহেতু আমি ভেকচিনটো যিহেতু মাৰিব লাগিব, ভেকচিনৰ উপৰিও আমি ৰিটেল মেনেজমেণ্ট যোনটো ভুচি মেনেজমেণ্ট বুলি কোৱা যায় আৰু বায়'চিকিউৰিটি যিহেতু বাহিৰত যিবিলাক স্প্ৰে গোটেই কৰাৰ উপৰিও যিহেতু আমি কেইটামান আৰু ইনজেক্টও আমি কৰিবলগীয়া হয়। আৰু আমি ইনজেক্ট কৰিলে মুৰ্গী কিমান প্ৰফিটেবল হয় আৰু আমি ইনজেক্ট কিয় কৰিব লাগিব আৰু এই ইনজেকশ্যন কেনেকৈ কৰিব লাগিব যিহেতু মই এইটো ভিডিঅ'টোত যিহেতু আপোনালোকক দিম। আৰু ইনজেকশ্যন যদি আমি নকৰোঁ আমাৰ বহুত মানে লছত আমি পৰিণতি হ'ম। কাৰণ কি আমাক ইনজেকশ্যন নকৰালৈ আমাৰ মৰ্টেলিটি সংখ্যা যিহেতু নকমিবই। যিহেতু বলক যিহেতু মোৰ আজি 15-20টা এনেধৰণে হৈ আছিলে সেইকাৰণে মই ইনজেকশ্যন কৰিছোঁ। এতিয়া মৰ্টেলিটি সংখ্যা টোটেলি কমি গৈছে। সেইকাৰণে আজি আপোনালোকক ইনজেকশ্যনত কি মাৰিব লাগিব আৰু কেনেধৰণে মাৰিব লাগিব এইটো আপোনালোকে চাব পাৰে। প্ৰিয় ফাৰ্মাৰসকল, এইটো আপোনালোকে ৰজেনিক এইটো আপোনালোকে চাব পাৰিব। এইটো আপোনালোকে এনেধৰণে আপোনালোকে ভেটেৰিনেৰী দোকানত যাব, ভেটেৰিনেৰী দোকানত ধুনীয়াকৈ পাব। এইটো ৰজেনচিন হয়। এইটো আপোনালোকে যিহেতু আপোনাৰ ইয়াৰ কাম কৰে, আপোনাৰ এণ্টিবায়'টিকৰ যিহেতু কাম কৰে। যদি আপোনালোকৰ ফাৰ্মত যদি মৰা সংখ্যা যদি বহুত বেছি হৈ আছে, এইটো ৰজেণ্ডাটো যিহেতু মাৰিব লাগিব। এইটো ৰজেচিন আৰু আপোনালোকৰ এনেদৰে মোৰ চাওক, মোৰ এই 2500 মুৰ্গীত 1 2 3 4 5 6 7টা যিহেতু লাগি গৈছে আপোনালোকে চাব পাৰিব। দামো বেছি নহয়, আপোনালোকে ভেটেৰিনেৰী দোকানত ধুনীয়াকৈ পাই যাব। 195কৈ হয় বন্ধুসকল। আপোনালোকে কেনেধৰণে মাৰিব? এতিয়া আপোনালোকে পোনপ্ৰথমে কাউণ্ট কৰিব মুৰ্গী কিমান আছে, বৰ্তমান মুৰ্গী কিমান আছে আৰু 0.3ৰ লগত আপোনালোকে ইনটু কৰি কিনে কিমান ml কে পৰিব সেইটো অনুসৰি আপোনালোকে ভগাই দিব। কেইটা লাগিব ৰজেনিক এনেকৈ কেইটা লাগিব জেণ্ডা আপোনালোকে ভেটেৰিনেৰী দোকানত ধুনীয়াকৈ সুধি কেনে আপোনালোকে আনিব পাৰিব। এইটো অনাৰ পিছত আপোনালোকে লিভাৰৰ কাৰণে এক্সট্ৰা লৈ আহিব আৰু আপোনাৰ পৰাপক্ষত আৰু এটা ভিটামিনৰ আপোনালোকে একেলগতে ইনক্লুড কৰি মাৰিব পাৰিব। এতিয়া বন্ধুসকল, যিহেতু জেণ্টা যিহেতু আমি যেতিয়া মুৰ্গীৰ যিহেতু মৰ্টেলিটি বহুত হাই হয় তেতিয়া আমি এইটো জেণ্টা আমি মাৰিব লাগিব। ৰজেচিন আপোনালোকে পৰাপক্ষত 0.3 এইটো ml যিহেতু 0.3 আপোনালোকে ভাবিব পাৰিব এনেকৈ চিৰিঞ্জতে মাৰিব পাৰিব। 0.3 এইটো মাৰিব লাগিব। এইটো আপোনালোকে মিনিমাম এইটো আপোনাৰ এইটো যিহেতু পোৱা যাবই 20 টকা যিহেতু লয়। এইটো এটা যিহেতু 20 ml 10 ml এইটো 10 ml ইনজেকশ্যনে আপোনালোকে মিনিমাম আপুনি 30টা বিন্দাছকৈ মাৰিব পাৰিব। বন্ধুসকল, মোৰ প্ৰিয় ফাৰ্মাৰসকল, আৰামকৈ এইটো 30টা মাৰিব পাৰিব এটা আপোনাৰ ইনজেক্টৰ লগত। 30টাকৈ এটা মাৰিলে হিচাপ মতে ধুনীয়াকৈ মিলি গৈ থাকিব। বন্ধুসকল এইবিলাক আপোনাৰ এইবিলাক গোটেইখিনি খুলি ল'ব। খুলি কেনে আপোনালোকে কি কৰিব, এইটো মিলাই ল'ব। এনেকৈ এইটো পানী যিহেতু থকা যায় আপোনালোকক মই দেখুৱাই আছোঁ। এনেকুৱা এইটো ওলাই ল'ব। NS পানী আপোনালোকে দিলেও হ'ব, নিদিলেও হ'ব। আপোনালোকে এনেধৰণে চাব পাৰিব। এইটো NS পানী আপোনালোকে দিলেও হ'ব। ইয়াত যিহেতু মিলাব আপোনালোকে ডিংকাৰত মিলাব। NS পানী আপোনালোকে পৰাপক্ষত অলপ ইউজ কৰিব, নকৰিলেও হয়। যদি মৰ্টেলিটি সংখ্যা বেছি হৈছে আপোনালোকে NS পানী একেবাৰে ইউজ নকৰিব। NS পানী ইউজ নকৰাই ভাল। আৰু আপোনালোকে এটা আপোনালোকে চিৰিঞ্জৰ লগত আপোনাৰ 30টাকৈ যিহেতু মাৰিব পাৰিব। 0.3 যোনটো ml যোনটো হিচাপ মতে সেইটো হিচাপ মতে আপোনালোকে ধুনীয়াকৈ 30টা আপোনালোকে মাৰিব পাৰিব। এনেধৰণে মাৰিব 30টা মাৰিব পাৰিব। 30টাকৈ হিচাপ মতে আপোনালোকে 0.3 ml হয়। পোৱালিৰ সময়ত 0.2 দিলেও হয় আৰু ডাঙৰ সময়ত 0.3 ml দিব।
এতিয়া বন্ধুসকল তাৰ লগে লগে মোৰ প্ৰিয় ফাৰ্মাৰসকল আপোনালোকে কি কৰিব, এইটো ৰ'জ জেণ্টা মাৰাৰ লগে লগে আপোনালোকে নেমক্লছ দিয়ে, এইটো এটা মেডিচিন, এইটো আপোনালোকে কোম্পানীতে পায়। ইয়াৰ বিপক্ষে আপোনালোকে যদি আপুনি ভেটেনেৰী দোকানত পায়, আপোনালোকে অৰেল পাউডাৰ, এইটো আপোনালোকে নেমক্লছ দিয়ে, এইটো আপোনালোকে ভেটেনেৰী দোকানতে পাব। এইটো আপোনালোকে এক চাইডে আপোনালোকে ধুনীয়াকৈ পাৰ্টিশ্যন কৰি কিনে মুৰ্গী ইনজেক্ট কৰি থাকিব। ইনজেক্ট কৰাৰ পিছত আপোনালোকে নেমক্লছ দি পানী আপোনালোকে ধুনীয়াকৈ লগাই থাকিব। নেক্সট দিনৰ পৰা আপোনালোকৰ মৰ্টেলিটি 100% কমিব। মৰ্টেলিটি কমাৰ লগে লগে আমাৰ প্ৰিয় ফাৰ্মাৰসকলৰ বহুত প্লাছ পইণ্ট হয়, আমাৰ পিছলৈ আমাৰ টকা অহা যিহেতু বহুত প্লাছ পইণ্ট আহি পৰে। সেয়ে বন্ধুসকল এইটো ভিডিঅ'টো মই এইটো কাৰণে বনাইছোঁ, যিহেতু এতিয়া আমাৰ মৰ্টেলিটি বহুত বেছি হাই হৈ আছে। মৰ্টেলিটি হাই হোৱাৰ কাৰণে আমাৰ প্ৰিয় ফাৰ্মাৰসকলৰ বহুত মন ভাঙি যায়। সেয়েহে যদি আপোনালোকৰ ফাৰ্মত যদি 10টা 15টা যদি ডেইলি মৰ্টেলিটি হৈ আছে, তেনেহ'লে আপোনালোকে ৰ' জেণ্টাটো আপোনালোকে ইউজ কৰিবই, ৰ' জেণ্টা আপোনালোকে মাৰিবই। 10 দিন 15 দিন যিমান দিনৰে হয় মুৰ্গী, যদি সৰু সময়তো যদি আপোনালোকৰ মৰ্টেলিটি হৈছে, আপোনালোকে পৰাপক্ষত 3-4 দিনৰ চৰাইকৈ মাৰিব পাৰিব। আপোনালোকে 0.2 ml কৰি 0.2 ml কৰি ধুনীয়াকৈ মাৰি দিব পাৰিব। ৰ' জেণ্টা আপোনালোকে ইউজ কৰক। আপোনালোকে ভেকচিন মাৰাৰ উপৰিও যদি আপুনি ৰ' জেণ্টা ইউজ কৰে, আপোনালোকে 100% ভাল হ'ব, মুৰ্গী কোনো ধৰণৰ ক্ষতি নহ'ব। এতিয়া বলক আমি আমাৰ যিটো অফিচৰ পৰাই যিটো দাদা এজনে আহি কিনে যিহেতু মাৰিছে, যিহেতু আপোনালোকেও মাৰিব পাৰে। যদি আপোনালোকে প্ৰাইভেটলি যদি পোহে, আপোনালোকেও নিজে নিজে এইটো ৰ' জেণ্টাটো মাৰিব পাৰিব। তাৰ কোনো ধৰণৰ ছাইড এফেক্ট নাই। কিন্তু আপোনালোকে আগৰ চিৰিঞ্জটো ব্যৱহাৰ নকৰিব। এবাৰ চিৰিঞ্জ ব্যৱহাৰ কৰাৰ পিছত আৰু নেক্সটবাৰ সেইটো চিৰিঞ্জ আপোনালোকে ব্যৱহাৰ নকৰিব। সেইটো এটা সদায় মনোযোগৰে আপোনালোকে সেইটো কামটো কৰিব। তাৰপিছত আপোনালোকে ধুনীয়াকৈ এইটো মিলোৱাৰ পিছত আমি বাল্টিনত যিটো আপোনাৰ সুবিধা হয়, সেইটো মিলোৱাৰ পিছত আমি চিৰিঞ্জৰ লগত টানি আমি কেনেদৰে জেণ্টা মাৰিব লাগিব আপোনালোকক দেখুৱাই আছোঁ, বলক। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে দেখা পাইছে এনেধৰণে আমি মুৰ্গীবিলাক গোটেই চপাই লৈ কিনে আমি এনেধৰণে চপাই ল'ব লাগে। আৰু এটা মানুহ ধৰাৰ কাৰণে আমাক এটা মানুহ লাগিব। এনেধৰণে আপোনালোকে ধুনীয়াকৈ এটা চৰুত এটা লৈ ল'ব। এনেধৰণে লৈ কিনে বাল্টিঙৰ উল্টা চাইডে কৰি কিনে ধুনীয়াকৈ ধৰণে দাদাই যেনেধৰণে মাৰি আছে, আপোনালোকে ছালত ধুনীয়াকৈ ইনজেক্ট কৰিব পাৰিব। এইটো নিজেও কৰিব পাৰিব বন্ধুসকল। এইবাৰ যিহেতু মই কৰা নাই, যোৱা বেচত মই যিহেতু কৰিছোঁ বন্ধুসকল, যিমান আপুনি ইনজেক্ট কৰিব সিমান ছেভ হৈ থাকিব। আপোনালোকৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকক কেনেধৰণে ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাব। এইখিনি কৈ মই মোৰ ভিডিঅ'টো সামৰিব বিচাৰিছোঁ। ভিডিঅ'বোৰ আৰু এবাৰ কৈছোঁ, আপোনালোকে ভিডিঅ'বোৰ পুনৰ আৰু এবাৰ কৈছোঁ, আপোনালোকে ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'বোৰ ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বন্ধুসকল। এই দাদাই যেনেধৰণে মাৰি আছে সেনেধৰণে মাৰিব পাৰিব। বহুত গ্ৰ'থৰ কাৰণে পিছত বহুত প্লাছ পইণ্ট হ'ব, আৰু মৰাৰ সংখ্যাও একেবাৰে কমি যাব। এইখিনি কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।